কেছক 2014 আৰম্ভ হৈছিলে গণেশগুৰি বজাৰো বহুত দিন হৈ গ'ল সম্পূৰ্ণ হোৱা নাই বেলতলা বজাৰো সম্পূৰ্ণ হোৱা নাই 2 বছৰ মই লাগি আছিলোঁ যে কাম আৰম্ভ কৰক কাম শেষ কৰক জিএমচিটো কিবা এটা ভূত আছে এই ভূতেও কামটো হ'ব নিদিয়ে তে লাগি আমাৰ মেয়ৰে কমিশনাৰে কিবাকে নিবেদিতাটো কৰিলে টেন্ডাৰটো কৰিলে টেন্ডাৰ কৰাৰ পিছত একবাৰ নাহে দুইবাৰ নাহে এতিয়া 4 নম্বৰ বাৰ কৰোঁতে এজন কন্ট্ৰাক্টৰ আহিছে এই কন্ট্ৰাক্টৰো পাছ হয় নহয় নাজানো যে ভাল কন্ট্ৰাক্টৰ কিয় জিএমচিত কাম কৰিবলৈ নাহে এইটো এটা চিন্তাৰ বিষয় সো তাৰ ওপৰতো বিবেচনা হ'ব আৰু লাগিছো যেতিয়া 1 বছৰত চেষ্টা কৰিম কমপ্লিট কৰাৰ এখন উলুবাৰীখন এবছৰ হৈ যোৱা মানে ভূতটো কিমান দিগদাৰ দিয়ে এইটো চাব লাগিব ভূতটো এইটো জিএমচিত এটা ভূত আছে যিটোৱে কাম কি ভূত এইটো চাই বিচাৰি আছোঁ মই ওলাম অলপ সময় লাগিব যিটোৱে কামটো হ'ব নিদিয়ে নহলে 10 বছৰে বজাৰটো কিয় পৰি আছে এইটো চিন্তাৰ বিষয় নহয় বজাৰখন হলে ভূতৰ অসুবিধা ক'ত আছে বিচাৰি ওলাই নহয় ভূতটো কামটো কিয় হ'ব দিয়া নাই 10 বছৰ কামটো পেণ্ডিং পৰি থাকিলে কাৰণটো কেইটো মানে বুজিব লাগিব এটা গণেশগুৰিটো একে অৱস্থা তাতো ভূত তাত ভূত আছে এটা এই ভূতটো বিচাৰি আছোঁ ভূতটো কিছুদিনৰ ভিতৰত বিচাৰি ওলাম আৰু বেলতলাৰ চবতে আছে মানে তেনেকুৱাই কামবিলাক সম্পূৰ্ণ নহয় বজাৰতে ভূত ওলাই কাৰণটো কি মানে চবতে আছে জিএমচিত যিটো কাম হাতত লয় তাতে ভূত এটা ওলায় এই ভূতটো ধৰিব লাগিব আপুনি মন্ত্ৰী এগৰাকীয়ে ভূত আছে বুলি কৈছে সাধাৰণ মানুহে আকৌ সঁচাকৈ ভূত বুলিও ভয় খাব পাৰে নেটো কেনেকুৱা ডিপাৰ্টমেণ্টেল ভূত নে কি ডিপাৰ্টমেণ্ট ক'ত কি আছে মই ধৰিব নোৱাৰোঁ কামবিলাক সম্পূৰ্ণ হৈ নুঠে এইবাৰ আপোনালোকে কৰিবলৈ সম্পূৰ্ণ এইটো ভূতটো ধৰি মানে বটলত সোমাম আৰু ভূতক ঠিকাদাৰৰ গাফিলতি আৰু ঠিকাদাৰৰ অকল গাফিলতি ক'ব নোৱাৰি অকল ঠিকাদাৰৰ গাফিলতি নহয় ক'ৰবাত কিবা আছে এতিয়া মই ধৰিব পৰা নাই বুলি এইটো ভূত বুলি কৈছোঁ অলপ সময় দিয়ক ওলাই দিম এইটো কেনেদৰে আগবঢ়াই নিব সেইটো ধৰিব লাগিব টেন্ডাৰ হ'ল যিটো বেৰিয়াৰ টেন্ডাৰ হোৱাৰ পিছত এতিয়া আমি কামটো আৰম্ভ কৰিব দিছোঁ মেয়ৰ ডাঙৰীয়া কমিশনাৰ ডাঙৰীয়া নিজে চকু ৰাখিব আমি কওঁ যে ফুটপাথ বেদখল হ'ল ষ্ট্ৰীট ভেণ্ডাৰ বহি আছে পথ ব্যৱসায়ীসকলে অহা যোৱাত বাধা কৰে তেখেতসকলকতো ক'ৰবাত বহাৰ কাৰণে জাগা এটা দিব লাগিব আমাৰ থলুৱা কৃষক ৰাতিপুৱা শাক পাচলি লৈ আহে তেখেতসকলক যদি এটা উচিত সন্মান দি এটা ভাল জাগাত বহাই শাক পাচলি বিক্ৰী কৰাৰ ব্যৱস্থা যদি আমি কৰিব পাৰোঁ এইটো আমাৰ কৃষকসকলক এটা সন্মান কৰা হ'ব কেছক 2014 আৰম্ভ হৈছিলে গণেশগুৰি বজাৰো বহুত দিন হৈ গ'ল সম্পূৰ্ণ হোৱা নাই বেলতলা বজাৰো সম্পূৰ্ণ হোৱা নাই 2 বছৰ মই লাগি আছিলোঁ যে কাম আৰম্ভ কৰক কাম শেষ কৰক জিএমচিটো কিবা এটা ভূত আছে এই ভূতেও কামটো হ'ব নিদিয়ে এতিয়া লাগি আমাৰ মেয়ৰে কমিশনাৰে কিবাকে নিবেদিতাটো কৰিলে টেন্ডাৰটো কৰিলে টেন্ডাৰ কৰাৰ পিছত একবাৰ নাহে দুইবাৰ নাহে এতিয়া 4 নম্বৰ বাৰ কৰোঁতে এজন কন্ট্ৰাক্টৰ আহিছে এই কন্ট্ৰাক্টৰো পাছ হয় নহয় নাজানো যে ভাল কন্ট্ৰাক্টৰ কিয় জিএমচিত কাম কৰিবলৈ নাহে এইটো এটা চিন্তাৰ বিষয় সো তাৰ ওপৰতো বিবেচনা হ'ব আৰু লাগিছো যেতিয়া 1 বছৰত চেষ্টা কৰিম কমপ্লিট কৰাৰ এখন উলুবাৰীখন এবছৰ হৈ যোৱা মানে ভূতটো কিমান দিগদাৰ দিয়ে এইটো চাব লাগিব ভূতটো এইটো জিএমচিত এটা ভূত আছে যিটোৱে কাম কি ভূত এইটো চাই বিচাৰি আছোঁ মই ওলাম অলপ সময় লাগিব যিটোৱে কামটো হ'ব নিদিয়ে নহলে 10 বছৰে বজাৰটো কিয় পৰি আছে এইটো চিন্তাৰ বিষয় নহয় বজাৰখন হলে ভূতৰ অসুবিধা ক'ত আছে বিচাৰি ওলাই নহয় ভূতটো কামটো কিয় হ'ব দিয়া নাই 10 বছৰ কামটো পেণ্ডিং পৰি থাকিলে কাৰণটো কেইটো মানে বুজিব লাগিব এটা গণেশগুৰিটো একে অৱস্থা তাতো ভূত তাত ভূত আছে এটা এই ভূতটো বিচাৰি আছোঁ ভূতটো কিছুদিনৰ ভিতৰত বিচাৰি ওলাম আৰু বেলতলাৰ চবতে আছে মানে তেনেকুৱাই কামবিলাক সম্পূৰ্ণ নহয় বজাৰতে ভূত ওলাই কাৰণটো কি মানে চবতে আছে জিএমচিত যিটো কাম হাতত লয় তাতে ভূত এটা ওলায় এই ভূতটো ধৰিব লাগিব আপুনি মন্ত্ৰী এগৰাকীয়ে ভূত আছে বুলি কৈছে সাধাৰণ মানুহে আকৌ সঁচাকৈ ভূত বুলিও ভয় খাব পাৰে নেটো কেনেকুৱা ডিপাৰ্টমেণ্টেল ভূত নে কি ডিপাৰ্টমেণ্ট ক'ত কি আছে মই ধৰিব নোৱাৰোঁ কামবিলাক সম্পূৰ্ণ হৈ নুঠে এইবাৰ আপোনালোকে কৰিবলৈ সম্পূৰ্ণ এইটো ভূতটো ধৰি মানে বটলত সোমাম আৰু ভূতক ঠিকাদাৰৰ গাফিলতি আৰু ঠিকাদাৰৰ অকল গাফিলতি ক'ব নোৱাৰি অকল ঠিকাদাৰৰ গাফিলতি নহয় ক'ৰবাত কিবা আছে এতিয়া মই ধৰিব পৰা নাই বুলি এইটো ভূত বুলি কৈছোঁ অলপ সময় দিয়ক ওলাই দিম এইটো কেনেদৰে আগবঢ়াই নিব সেইটো ধৰিব লাগিব যিটো বেৰিয়াৰ টেন্ডাৰ হোৱাৰ পিছত এতিয়া আমি কামটো আৰম্ভ কৰিব দিছোঁ মেয়ৰ ডাঙৰীয়া কমিশনাৰ ডাঙৰীয়া নিজে চকু ৰাখিব আমি কওঁ যে ফুটপাথ বেদখল হ'ল ষ্ট্ৰীট ভেণ্ডাৰ বহি আছে পথ ব্যৱসায়ীসকলে অহা যোৱাত বাধা কৰে তেখেতসকলকতো ক'ৰবাত বহাৰ কাৰণে জাগা এটা দিব লাগিব
আমাৰ থলুৱা কৃষক ৰাতিপুৱা শাক পাচলি লৈ আহে তেখেতসকলক যদি এটা উচিত সন্মান দি এটা ভাল জাগাত বহাই শাক পাচলি বিক্ৰী কৰাৰ ব্যৱস্থা যদি আমি কৰিব পাৰোঁ এইটো আমাৰ কৃষকসকলক এটা সন্মান কৰা হ'ব